নমস্কাৰ প্ৰিয় দৰ্শক, আজি পুনৰ এটি স্বাস্থ্যৰ ওপৰত গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজিৰ বিষয়টো হৈছে এবিধ গছ। এই গছবিধৰ বিষয়ে জানিলে আপুনি আচৰিত নোহোৱাকৈ নাথাকে, কাৰণ ইয়াৰ উপকাৰিতা সোণ হীৰাতকৈ মূল্যৱান। এই গছবিধৰ বহু ঔষধি গুণ থকাৰ উপৰিও আছে বাস্তু আৰু ধৰ্মীয় মহত্ব। সেয়েহে আপোনালোকলৈ অতি বিনম্ৰ অনুৰোধ, ভিডিঅ'টো শেষলৈকে চাব। হয় প্ৰিয় দৰ্শক, আমি আলোচনা কৰিম সিজু গছৰ বিষয়ে। সিজু গছ, যাক ইংৰাজীত ইণ্ডিয়ান স্পাৰ্চ ট্ৰী বা মিল্ক হেজ বুলি কোৱা হয়, যি ইউফৰবিয়াচি পৰিয়ালৰ অন্তৰ্গত এবিধ কাঁইটীয়া উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ইউফৰবিয়া নেৰিফলিয়া। অসমৰ গাঁৱে ভূঞে বাৰীৰ চুকে কোণে এই গছ সততে দেখিবলৈ পোৱা যায়। ইয়াৰ গা গছ আৰু ডালবোৰ পঞ্চকোণীয়া বা শতকোণীয়া হয় আৰু তাত জোঙা জোঙা কাঁইট থাকে। পাতবোৰ মাংসল আৰু ডাঠ হয়। গছৰ যিকোনো অংশ ভাঙিলে বগা গাখীৰৰ দৰে এঠা ওলায়, যিটো বিষাক্ত হ'ব পাৰে। এই গছক বহুতে মনসা গছ বুলিও কয়, কাৰণ সাপৰ দেৱী মনসাৰ পূজাৰ লগত ইয়াৰ গভীৰ সম্পৰ্ক আছে। এতিয়া জানো আহক সিজু গছৰ ঔষধি উপকাৰিতা, যি বহু নামী দামী ঔষধতকৈ বহু গুণে ওপৰত। পুৰণি কালৰে পৰা অসমৰ গাঁৱলীয়া সমাজত সিজু গছক এবিধ ঘৰুৱা ডাক্তৰ হিচাপে গণ্য কৰা হৈ আহিছে। ইয়াৰ বিভিন্ন অংশ বিভিন্ন ৰোগৰ প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা হয়। কাণৰ বিষ আৰু সংক্ৰমণ ৰোধ কৰাৰ বাবে। যদি আপুনি কাণৰ বিষ বা পু জ্বলোৱা সমস্যাত ভুগি আছে, তেন্তে সিজু গছৰ পাত অতি উপকাৰী। এই সিজুৰ এটা কুমলীয়া পাত অলপ গৰম কৰি জুইত সেকি বা গৰম টাৱাত দি তাৰ পৰা 2-3 টোপাল ৰস উলিয়াই ল'ব লাগে। এই ৰস কুহুমীয়া হৈ থাকোঁতেই কাণত দিলে বিষ কমে আৰু সংক্ৰমণ দূৰ হয়। এইটো এটা অতি প্ৰচলিত ঘৰুৱা দিহা। দাঁতৰ বিষ আৰু দাঁতৰ পোকৰ বাবে। দাঁতৰ বিষ কমাবলৈ আৰু দাঁতৰ আলু ফুলা ৰোধ কৰিবলৈ সিজুৰ এঠা ব্যৱহাৰ কৰিব পাৰি। সিজুৰ ডাল ভাঙি তাৰ পৰা ওলোৱা বগা এঠা কপাহৰ সৰু টুকুৰাত লগাই বিষাই থকা দাঁতটোৰ গুৰিত লগালে সাময়িকভাৱে বিষৰ পৰা সকাহ পোৱা যায়। কিছুমানে বিশ্বাস কৰে যে ই দাঁতৰ পোক মৰাটো সহায় কৰে, কিন্তু সাৱধান হ'ব লাগে যাতে এঠাখিনি পেটলৈ নাযায়। চৰ্মৰোগ আৰু ফোহাৰ বাবেও সিজু অতি উত্তম। সিজুৰ এঠাত এণ্টিবেক্টেৰিয়েল গুণ থকা বুলি বিশ্বাস কৰা হয়। সেয়েহে ফোহা, খজুৱতি বা অন্য চৰ্মৰোগত ইয়াক ব্যৱহাৰ কৰা হয়। ফোহা পকাই পুজ উলিয়াবলৈ সিজুৰ পাত গৰম কৰি ফোহাৰ ওপৰত বান্ধি থ'ব লাগে। ইয়াৰ উত্তাপত ফোহা সোনকালে পকে। ইয়াৰ এঠা খৰ খজুৱতি হোৱা ঠাইত লগালে উপশম পোৱা যায়। আচিনা আঁতৰাবলৈও সিজু ব্যৱহাৰ কৰিব পাৰি। শৰীৰত হোৱা আচিনা আঁতৰাবলৈ সিজুৰ এঠা এক ফলপ্ৰসূ ঘৰুৱা উপায়। প্ৰতিদিনে নিয়মীয়াকৈ আচিনাৰ ওপৰত সিজুৰ এঠা লগালে আচিনা লাহে লাহে শুকাই নিজে সৰি পৰে। এই প্ৰক্ৰিয়াত অলপ সময় লাগে, কিন্তু ই কাৰ্যকৰী বুলি জনা যায়। হাঁপানি বা শ্বাস প্ৰশ্বাসৰ সমস্যাত সিজু ব্যৱহাৰ কৰিব পাৰি। হাঁপানি ৰোগীৰ বাবেও সিজু গছৰ ব্যৱহাৰৰ কথা লোকচিকিৎসাত পোৱা যায়। সিজুৰ ডাল পুৰি তাৰ ছাই মৌৰ লগত মিহলাই খালে কাহ আৰু শ্বাস প্ৰশ্বাসৰ কষ্টৰ পৰা সকাহ পোৱা যায় বুলি কোৱা হয়। অৱশ্যে এইটো এটা জটিল প্ৰক্ৰিয়া আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ অবিহনে কৰা অনুচিত। গাঁঠিৰ বিষ কমাবলৈ। আজিকালি প্ৰায় মানুহৰে এটা বয়সৰ পিছৰে পৰা গাঁঠিৰ বিষ আৰম্ভ হয়। এই গাঁঠিৰ বিষ বা বাত বিষত সিজু পাতৰ সেক ল'লে উপশম পোৱা যায়। সিজুৰ পাতত সৰিয়হৰ তেল লগাই গৰম কৰি বিষ হোৱা গাঁঠিত সেক দিলে বিষ আৰু ফুলা কমে। পাতবোৰ গৰম কৰি বিষৰ ঠাইত বান্ধি থ'লেও আৰাম পোৱা যায়। সিজু গছৰ পাতক ৰেচক হিচাপে ব্যৱহাৰ কৰিব পাৰি। কৌষ্ঠকাঠিন্যৰ সমস্যাত ভুগি থকা লোকে সিজুৰ ৰস ৰেচক হিচাপে ব্যৱহাৰ কৰিলে উপশম পাব পাৰে। ইয়াৰ শিপাৰ ৰস অতি কম পৰিমাণত খালে পেট পৰিষ্কাৰ হয়, কিন্তু ইয়াৰ পৰিমাণ অতি সাৱধানে নিৰ্ধাৰণ কৰিব লাগে, কাৰণ বেছি হ'লে ডায়েৰিয়া বা অন্য পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। জণ্ডিছ ৰোগত সিজু গছ অতি গুৰুত্বপূৰ্ণ। কিছুমান পৰম্পৰাগত চিকিৎসাত জণ্ডিছ ৰোগৰ নিৰাময়ৰ বাবে সিজুৰ শিপাৰ ব্যৱহাৰৰ কথা উল্লেখ আছে। ইয়াৰ শিপাৰ ৰসৰ লগত অন্য বনৌষধি মিহলাই ব্যৱহাৰ কৰা হয়। সিজু গছৰ ঔষধি গুণসমূহ পৰম্পৰাগত জ্ঞানৰ ওপৰত আধাৰিত। ইয়াৰ বগা এঠা বিষাক্ত আৰু ছাল বা চকুৰ সংস্পৰ্শলৈ আহিলে খজুৱতি, জ্বলা-পোৰা বা অন্য গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে যিকোনো ঔষধি ব্যৱহাৰৰ আগতে অভিজ্ঞ বৈদ্য বা চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। নিজে নিজে পৰীক্ষা নিৰীক্ষা কৰাৰ পৰা বিৰত থকা উচিত। এতিয়া জানো আহক যে সিজু গছ আৰু বাস্তুশাস্ত্ৰৰ মাজত কি সম্পৰ্ক আছে। বাস্তুশাস্ত্ৰত উদ্ভিদৰ এক বিশেষ স্থান আছে।
কিছুমান গছ-গছনিয়ে ঘৰলৈ ইতিবাচক শক্তি যেনে পজিটিভ এনাৰ্জি আনে বুলি বিশ্বাস কৰা হয়। আনহাতে কিছুমানে নেতিবাচক শক্তি বা নিগেটিভ এনাৰ্জি কঢ়িয়াই আনে। সিজু গছক বাস্তুশাস্ত্ৰত এক অতি শক্তিশালী কিন্তু দুই ধাৰৰ তৰোৱালৰ দৰে উদ্ভিদ বুলি গণ্য কৰা হয়। ইয়াৰ সঠিক ব্যৱহাৰে যিদৰে উপকাৰ কৰে, ভুল ব্যৱহাৰে অপকাৰো কৰিব পাৰে। নাকাৰাত্মক শক্তিৰ পৰা ৰক্ষা কৰে। সিজু গছৰ আটাইতকৈ ডাঙৰ বাস্তুগুণটো হ'ল ই ঘৰখনক বেয়া শক্তি, কুনজৰ আৰু তন্ত্ৰ-মন্ত্ৰৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰে। ইয়াৰ কাঁইটীয়া প্ৰকৃতিয়ে বাহিৰৰ পৰা অহা সকলো ধৰণৰ নেতিবাচক শক্তিক বাধা দি এক সুৰক্ষা কৱচৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়। শনিদেৱৰ প্ৰভাৱ শান্ত কৰে। জ্যোতিষ আৰু বাস্তুশাস্ত্ৰত সিজু গছক শনি গ্ৰহৰ লগত সম্পৰ্কিত বুলি ধৰা হয়। যাৰ জন্মকুণ্ডলীত শনিৰ বেয়া প্ৰভাৱ আছে বা চাৰে খাতি চলি আছে, তেওঁলোকে ঘৰৰ চৌহদত সিজু গছ ৰুলে শনিদেৱ সন্তুষ্ট হয় আৰু বেয়া প্ৰভাৱ কমে বুলি বিশ্বাস কৰা হয়। শত্ৰুৰ পৰা ৰক্ষা কৰে। বাস্তু অনুসৰি সিজু গছ ঘৰত থাকিলে শত্ৰুৱে অনিষ্ট কৰিব নোৱাৰে। ই এক প্ৰকাৰৰ মানসিক আৰু আধ্যাত্মিক সুৰক্ষা প্ৰদান কৰে। ধন আৰু সমৃদ্ধি। কিছুমান বাস্তু বিশেষজ্ঞৰ মতে সঠিক দিশত সিজু গছ ৰুলে ই ঘৰলৈ ধন আৰু সমৃদ্ধি আকৰ্ষণ কৰাত সহায় কৰে। এই ঘৰৰ আৰ্থিক অৱস্থাক সুস্থিৰ ৰখাত সহায়ক হয়। বাস্তুশাস্ত্ৰত উদ্ভিদ ৰোৱাৰ দিশ অতি গুৰুত্বপূৰ্ণ। সিজু গছৰ ক্ষেত্ৰত এই নিয়মসমূহ পালন কৰা উচিত। সিজু গছ ঘৰৰ দক্ষিণ পশ্চিম কোণত ৰোৱাটো আটাইতকৈ শুভ বুলি গণ্য কৰা হয়। এই দিশটোৱে স্থিৰতা আৰু সুৰক্ষা প্ৰদান কৰে। ইয়াৰ বাহিৰেও দক্ষিণ বা পশ্চিম দিশতো ইয়াক ৰুব পাৰি। ঘৰৰ মুখ্য দুৱাৰৰ পৰা কিছু আঁতৰত বাওঁফালে বা সোঁফালে সিজু গছ ৰুলে বাহিৰৰ পৰা অহা বেয়া শক্তি ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। মূল ঘৰৰ বাহিৰত ৰুব লাগে। সিজু গছ সদায় ঘৰৰ চৌহদৰ ভিতৰত, কিন্তু মূল ঘৰটোৰ বাহিৰত যেনে বাৰী, চোতাল বা গেটৰ ওচৰত ৰুব লাগে। ইয়াক কেতিয়াও ঘৰৰ ভিতৰত যেনে কোঠা বা বাৰাণ্ডাত ৰাখিব নালাগে। ঘৰৰ উত্তৰ পূব কোণত সিজু গছ ৰোৱাটো একেবাৰে অনুচিত। এই দিশটো দেৱ দেৱতাৰ স্থান আৰু ইয়াক পবিত্ৰ আৰু মুকলি কৰি ৰাখিব লাগে। এই দিশত কাঁইটীয়া গছ ৰুলে ঘৰৰ সুখ শান্তি নষ্ট হয়, আৰ্থিক লোকচান হয় আৰু স্বাস্থ্যৰ অৱনতি ঘটে বুলি বিশ্বাস কৰা হয়। ঘৰৰ একেবাৰে মাজ অংশ, যাক ব্ৰহ্মস্থান বুলি কোৱা হয়, তাতো সিজু গছ ৰুব নালাগে। ঘৰত থকা সিজু গছজোপা যদি শুকাই যায় বা মৰি যায় তেন্তে তাক লগে লগে আঁতৰাই দিব লাগে। মৰা বা ৰুগীয়া সিজু গছ ঘৰত থকাটো অতি অশুভ বুলি গণ্য কৰা হয়। গছজোপাৰ পৰা যদি অনবৰতে এঠা ওলাই থাকে তেন্তে সেয়াও শুভ লক্ষণ নহয়। ই ঘৰত নেতিবাচকতা বাঢ়ি যোৱাৰ ইংগিত দিয়ে। অসমীয়া সমাজত সিজু গছ কেৱল এজোপা ঔষধি বা বাস্তু উদ্ভিদেই নহয়, ইয়াৰ এক গভীৰ ধৰ্মীয় আৰু সাংস্কৃতিক মহত্বও আছে। সিজু গছৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় সম্পৰ্ক হ'ল মনসা দেৱীৰ পূজাৰ লগত। মনসা দেৱীক সাপৰ দেৱী বুলি গণ্য কৰা হয় আৰু তেওঁক পূজা কৰিলে সৰ্পদংশনৰ ভয়ৰ পৰা মুক্তি পোৱা যায় বুলি বিশ্বাস কৰা হয়। শাওণ মাহত অনুষ্ঠিত হোৱা মনসা পূজাত সিজুৰ ডালকে মনসা দেৱীৰ প্ৰতীক হিচাপে স্থাপন কৰি পূজা অৰ্চনা কৰা হয়। এইকাৰণে সিজু গছক মনসা গছ বুলিও কোৱা হয়। এই পূজা নামনি অসমত বিশেষভাৱে প্ৰচলিত। বহু লোকে ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠানক বেয়া নজৰৰ পৰা বচাবলৈ দুৱাৰ মুখত সিজুৰ ডাল আঁৰি থয় বা সিজু গছৰ টাব ৰাখে। ইয়াৰ কাঁইটে বেয়া চকুৰ প্ৰভাৱক বাধা দিয়ে বুলি এক গভীৰ লোকবিশ্বাস আছে। ইয়াৰ কাঁইটীয়া স্বভাৱৰ বাবে গাঁৱলীয়া অঞ্চলত বাৰীৰ চাৰিসীমাত জেওৰা হিচাপে সিজু গছ ৰোৱা হয়। ই গৰু ছাগলীৰ উপদ্ৰৱৰ পৰা খেতি বাতি ৰক্ষা কৰাৰ লগতে এক প্ৰাকৃতিক সুৰক্ষা বেষ্টনীও তৈয়াৰ কৰে। প্ৰিয় দৰ্শক, এতিয়া আপুনি নিশ্চয় জানিব পাৰিছে বা এইটো স্পষ্ট যে সিজু গছ কোনো সাধাৰণ উদ্ভিদ নহয়। ই প্ৰকৃতি, স্বাস্থ্য, বিশ্বাস আৰু সংস্কৃতিৰ এক অপূৰ্ব সংমিশ্ৰণ। এফালে ইয়াৰ ঔষধি গুণে আমাক শাৰীৰিক ৰোগৰ পৰা মুক্তি দিয়ে, আনফালে ইয়াৰ বাস্তু আৰু ধৰ্মীয় মহত্বই আমাক মানসিক আৰু আধ্যাত্মিক সুৰক্ষা প্ৰদান কৰে। সিজু গছে আমাক শিকায় যে প্ৰকৃতিৰ প্ৰতিটো বস্তুৰে দুটা দিশ থাকে, এটা উপকাৰী আৰু আনটো অপকাৰী। ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰ ওপৰতে ফলাফল নিৰ্ভৰ কৰে। সেয়েহে সিজু গছৰ উপকাৰিতা গ্ৰহণ কৰাৰ লগতে ইয়াৰ ব্যৱহাৰত সাৱধানতা অৱলম্বন কৰাটোও সমানে জৰুৰী। ই আমাৰ পৰম্পৰাগত জ্ঞানৰ এক অমূল্য সম্পদ, যাক আমি শ্ৰদ্ধা আৰু সচেতনতাৰে সংৰক্ষণ কৰা উচিত। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।